আহক যিহিজকেল ভাৱতীৰ পুস্তক 22 অধ্যায় পঢ়োঁ 8 পদৰ পৰা। তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম দিনবোৰ অপবিত্ৰ কৰিছা। ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চি ফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে। তোমাৰ মাজত পিতৃবিলাকৰ উলংগতা প্ৰকাশ কৰে। মহাপাপ কৰা হৈছে। বাস্তৱিক নহয়নে? এই বাক্য শুনি থকা ভাই ভনীসকল, আপোনাৰ শৰীৰত যৌনতাৰ ঘৃণনীয় কামবোৰ হোৱা নাইনে বাৰু? ঈশ্বৰে কৈছে তুমি যৌনতাৰে ভৰা ঘৃণনীয় কাৰ্যবোৰ কৰি আছা। তোমাৰ মাজত ঋতুস্নান হোৱা তিৰোতাক বলাৎকাৰ কৰে। কোনোৱে নিজৰ ওচৰ চুবুৰীয়াৰ তিৰোতাৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে। কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মেৰে অশুচি কৰে। মহাপাপ কৰিছে। আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক বাপেকৰ জীয়েকক বলাৎকাৰ কৰে। ৰক্তপাত কৰিবলৈ লোকে তোমাৰ মাজত ভেটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ'লে পাহৰিছা। ইয়াক প্ৰভু যীশুৱাই কৈছে। এই হেতুকে চোৱা, তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত তুমি কৰা ৰক্তপাতত মই হাততালি দিছোঁ। মই যিদিনা তোমাৰ প্ৰতিশোধ ল'ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিবনে? বা তোমাৰ হাত সবল হ'বনে? মই যীশুৱাই ইয়াক ক'লোঁ আৰু ইয়াক সিদ্ধও কৰিম। আজি আমাৰ মাজত কোনোবা আছে নেকি নিজৰ মইমতালিৰে চলা লোক? বাহিৰে ভক্ত যেন দেখুৱাই কিন্তু ভিতৰি ভয়ানক অপবিত্ৰতাক নিজৰ জীৱনত কৰি থকা লোক আমাৰ মাজত আছে নেকি? মই যদি দণ্ড দিওঁ তেন্তে তুমি সহিব পাৰিবানে? ক্ৰোধেৰে পৰিপূৰ্ণ হৈ মই যদি চকু ৰঙা কৰি লওঁ, তাক সহ্য কৰিবলৈ শক্তি তোমাৰ আছেনে? তাক সহন কৰাৰ শক্তি তোমাত আছেনে? ঈশ্বৰে দণ্ড দিম বুলি যদি কয়, নিশ্চয়ে দণ্ড দিব। প্ৰিয় ভাই ভনীসকল, সেইদিনা মানুহৰ মনলৈ যিয়েই আহিছিল বেয়াই আহিছিল। তেওঁলোকৰ চিন্তা আৰু ভাৱনা সকলোবোৰ মন্দ হোৱা দেখি ঈশ্বৰে মানুহ সৃষ্টি কৰাত বৰ দুখ পালে আৰু এটা সিদ্ধান্ত কৰিলে। সেয়া কি? দণ্ড দিম। কঠোৰভাৱে দণ্ড দিম। ভয়ানক দণ্ড দিম। সম্পূৰ্ণকৈ দণ্ড দিম। আচলতে এওঁলোকৰ চিন-চাপ নোহোৱা কৰিম। সাৱধান। মইমতালিৰে চলি থাকিলেও একো নহ'ব বুলি ভাবি আছে। মানুহক আপুনি প্ৰবঞ্চনা কৰিব পাৰে। আইনক প্ৰবঞ্চনা কৰিব পাৰে। বিষয়াসকলক আপুনি প্ৰবঞ্চনা কৰিব পাৰে। মা দেউতাক তুমি প্ৰবঞ্চনা কৰিব পাৰা। কিন্তু আলফা আৰু ওমেগা ঈশ্বৰজনক তুমি কোনোপধ্যেই প্ৰবঞ্চনা কৰিব নোৱাৰিবা। ঈশ্বৰে মানুহক যেতিয়া দেখিলে, তেতিয়া মানুহে নিজৰ মইমতালিৰে চলি আছিল। তেতিয়া ঈশ্বৰে এটা সিদ্ধান্ত কৰিলে, মই এওঁলোকক দণ্ড দিম। দণ্ড দিলে। দণ্ডক নিশ্চিত কৰিলে। কি? এওঁলোকৰ চিন-চাপ নোহোৱা কৰি দিম। প্ৰিয় ভাই ভনীসকল, চিন-চাপ নোহোৱা কৰি দিম বুলি কোৱাৰ অৰ্থ কি? আপুনি জীয়াই থাকিলে আপোনাৰ ঠিকনা থাকে। মৰাৰ পাছত আপোনাৰ ঠিকনা নোহোৱা হৈ যায়। পোষ্টমেনে আহি সোধে, এই নামৰ মানুহ ইয়াত থাকে নেকি বাৰু? নাই, নাথাকে। কিয়? কি হ'ল? তেওঁ মৰি গ'ল। তেওঁ এতিয়া ইয়াত নাই। ঠিকনা কি? কবৰখানা। ঈশ্বৰে সেই দণ্ড দিয়াৰ আগতেই, মৃত্যুদণ্ড দিয়াৰ আগতেই যদি আমি সলনি হৈ যাওঁতে ভাল হ'ব, শুধৰিলে ভাল হ'ব। প্ৰিয়সকল, ঈশ্বৰে দেখিলে যে মানুহৰ মনলৈ যি আহে সেয়া কেৱল মন্দহে ওলায়। তেতিয়া দণ্ড দিব বিচাৰিলে। তেতিয়া ঈশ্বৰৰ এজন লোকক দেখা গ'ল। সেই ব্যক্তিজন কোন আছিল জানেনে? নোহ। কোন? নোহ। পাপী লোকসকলৰ মাজত, পাপ কৰিবলৈ লৰালৰি কৰি থকা লোকসকলৰ মাজত, মন্দ কাম কৰিবলৈ লৰালৰি কৰা লোকসকলৰ মাজত পবিত্ৰ জীৱন-যাপন কৰাটো সম্ভৱনে? প্ৰায় অসম্ভৱ। বিভিন্ন সময়ত বিভিন্ন দেশত পাপ যেতিয়া কমন হৈ পৰে, কয় ইয়াত সকলো কমন। কি কথা ইয়াত এজনে 2-3খন বিয়া পাতে? এইবোৰ ইয়াত কমন কথা। এটা উদাহৰণ দিছোঁ।
এবাৰ মই যেতিয়া আমেৰিকালৈ গৈছিলোঁ তাৰ এখন মিটিঙলৈ গৈছিলোঁ এজন জ্যেষ্ঠ ব্যক্তিয়ে মোক মিটিঙলৈ লৈ যোৱাৰ সময়ত ক'বলৈ ধৰিলে ৰাস্তাত মোৰ ঘৰ আছে এবাৰ ঘৰত সোমাই যাম মোৰ পত্নীক লগ কৰাই দিম এইবুলি কোৱাত ঠিক আছে বুলি কৈ বাটেৰে গৈ থাকোঁতে তেওঁৰ ঘৰৰ সন্মুখত গাড়ীখন ৰ'ল গাড়ীখন ৰখাৰ পাছত মই নামিলোঁ আৰু তেওঁ নামিল নিজৰ ঘৰৰ ভিতৰলৈ লৈ গ'ল আৰু নিজৰ পত্নীৰ সৈতে পৰিচয় কৰালে আৰু ময়ো ভনী আপুনি কেনে আছে বুলি সুধিলোঁ কিছু সময় আমি তেওঁলোকৰ ঘৰত কথা পাতিলোঁ গাড়ীত বহাৰ পাছত তেওঁ মোক সুধিছিল কেনেকুৱা লাগিল মোৰ চতুৰ্থজনী পত্নী কোনজনী পত্নী চতুৰ্থগৰাকী প্ৰথম পত্নী দ্বিতীয় পত্নী তৃতীয় পত্নী আৰু চতুৰ্থ পত্নী এইবোৰ কি হৈছে আচৰিত কথা নহয়নে আপুনি হয়তো হাঁহিছে অনুগ্ৰহ কৰি মন কৰিব আমেৰিকাত এয়া কমন কথা আমেৰিকাত বিয়া পতা আৰু বিয়া ভাঙি যোৱা বিবাহ বিচ্ছেদ কৰা বা পত্নীক এৰি দিয়াটো কমন কথা প্ৰিয়সকল এয়া মাৰ্চ মাহ এই মাহতেই মই 3জন লোক লগ পালোঁ 3জন ব্যক্তিয়েই ভাল ভাল পদবীত আছিল এই 3জনে একেটা সমস্যাই মোৰ আগত ক'লে সেয়া হৈছে এজন ব্যক্তিয়ে ক'লে মোৰ পত্নীয়ে মোক এৰি দিলে দ্বিতীয় ব্যক্তিজনে ক'লে মোৰ পত্নীয়ে বিবাহ বিচ্ছেদ কৰিলে আৰু সম্পত্তিৰ আধাখিনি লৈ গ'ল তৃতীয়জনে ক'লে মোৰ পত্নীয়ে বিবাহ বিচ্ছেদৰ বাবে যুগুত হৈ আছে অতি সোনকালে মোৰ ওপৰত কেছ কৰিবলৈ আছে 3জন লোক এনেকুৱা কিয় এয়া কমন কথা কি বিবাহ বিচ্ছেদ কৰাটো কমন প্ৰিয়সকল মই এখন দেশলৈ গৈছিলোঁ তাত মই কিছুমান লোকক দেখিলোঁ তেওঁলোক ভাৰতবৰ্ষৰেই লোক ইণ্ডিয়াত পত্নী আছে ইণ্ডিয়াত সন্তানো আছে যিখন দেশলৈ গ'ল তাত তেওঁৰ আন এগৰাকী পত্নীও আছে তাতো আৰু এটা পৰিয়াল আছে এয়া কি এওঁলোকৰতো ইণ্ডিয়াত পৰিয়াল আছে সন্তান আছে তেন্তে ইয়াত কিয় পত্নী সন্তান ইয়াত এয়া কমন কথা কি কৈছে দুখন ঘৰ কমন কথা বুলি কৈছে আছে নেকি আমাৰ মাজত এনে লোক সকলোৱে কৰি আছে সেইকাৰণে ময়ো কৰি আছোঁ সেইকাৰণে এয়া সকলো ইয়াত কমন কমন সকলোৱে মদ পান কৰিছে সেইকাৰণে ময়ো পান কৰি আছোঁ কি হে আপুনিতো কৈছিল আপোনাৰ ল'ৰাটো বৰ ভাল আপোনাৰ ল'ৰাটো ভাল বুলি ভাবি আমি নিজৰ ছোৱালী দিলোঁ আপোনাৰ ল'ৰাই মদ খাইছে আৰু মদ খাই ঘৰলৈ আহিছে এইবোৰ কি হ'ব দিয়ক মহাশয় আজিকালি মদ্যপান কৰাটো কি কমন কথা তাক ভুল বুজিছে কিয় বুজি পাইছেনে বাৰু যিটো সকলোৱে কৰি আছে তাক যদি আপুনিও কৰে সেয়া কমন কিছুমানে নিজৰ পত্নীক ত্যাগ কৰিছে আপুনিও ত্যাগ কৰিলে সেয়া কমন কিছুমানে তাছ খেলি আছে তেওঁলোকৰ সৈতে আপুনিও খেলিছে যদি কমন সকলোৱে কৰি আছে সেইকাৰণে পাপ কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে মানুহৰ দৃষ্টিত সেয়া কমন আজিকালি সেয়া কমন মদ্যপান নকৰা কোন আছে কওক আজিকালি সেয়া কমন পত্নীৰ বাহিৰে আন মহিলাৰ সৈতে পৰস্ত্ৰীৰ সৈতে সম্বন্ধত থকাটো কমন কথা ঘোচ লোৱাটো কমন ঘোচ দিয়াটো কমন পইচা দি চাকৰি কিনাটো কমন কথা যৌতুক লৈ বিয়া পতাটো কমন কথা গাই গৰু কিনাৰ দৰে ছোৱালী কিনাটো কমন নহয়নে কি হে গৰু গাই নিকিনে জানো গৰু গাইৰ মূল্য দিয়েনে নাই বাৰু বজাৰত আমি দেখিবলৈ পাওঁ গৰু গাই বিক্ৰী কৰে বেচেনে বাৰু কওকচোন গৰু গাই আপুনি বজাৰত কিনে 1 লাখ বা 2 লাখ টকাত গৰু গাই বিক্ৰী হয় গৰু গাই কিনি লয় কি হে আপোনাৰ ল'ৰাই পঢ়া শুনা কৰিলে আৰু চাকৰি কৰি আছে তেন্তে আমাৰ সম্বন্ধীয় লোকে কৈছে আপোনাৰ ল'ৰাটো ভাল আপুনি কি কয় বাৰু নাই তাক পঢ়াবৰ বাবে ইমান খৰচ হ'ল সি আমেৰিকাত পঢ়িছে সেইকাৰণে ৰেটটো অলপ বেছি কি বেছি ৰেটটো বেছি কিমান ৰেট মহোদয় ইণ্ডিয়াতো পঢ়িছে আমেৰিকাতো পঢ়িছে সেইকাৰণে তাৰ ৰেট 2 কোটিমান হ'ব প্ৰিয়সকল গৰু গাই আৰু এওঁত কি পাৰ্থক্য 2 কোটি দামৰ এই গৰু কি এই গৰু 2 কোটি দিব নোৱাৰিম মহোদয় এই ওখ গৰুটোৰ বাবে প্ৰিয় ভাইসকল
আপুনি গৰু নহয়, কুকুৰো নহয়। মূল্য নিৰূপণ কৰি বিক্ৰী হ'বলৈ অলপ কমন চেন্স ব্যৱহাৰ কৰক। কিন্তু আজিকালি কমন, যৌতুক লোৱাটোও কমন, যৌতুক দিয়াটোও কমন, কিন্তু আইন অনুসৰি আমি দেখিবলৈ পাওঁ যে যৌতুক খোজাটো অপৰাধ। অপৰাধেই আজিকালি কি হৈ গৈছে? কমন, পাপ হৈ গৈছে, অভ্যাস হৈ গৈছে। তাকেই কৈছোঁ, সেই সময়ত পাপ কৰাটো কমন হৈ গৈছিল, পাপ কৰাটো অভ্যাস হৈ গৈছিল। আজিকালিও এনেকুৱাই হৈ আছে। প্ৰিয় ভাই ভনীসকল, মনোযোগেৰে শুনিব। সকলোৱে পাপ কৰি আছে, গতিকে আপুনিও তেওঁলোকৰ সৈতে পাপ কৰাটো কমন। কিন্তু এয়া কোনোপধ্যে আত্মিকতা নহয়। সকলোৱে ভুল কাম কৰাৰ সময়ত আপুনি পবিত্ৰ জীৱন যাপন কৰাটোৱেই এটা বিশেষ জীৱন যাপন কৰা হয়। সকলোৱে যেতিয়া বহল বাটেৰে গৈ থাকে, তেতিয়া আপুনি ঠেক বাটেৰে যোৱাটোহে বিশেষতা হয়। যেতিয়া সকলোৱে পাপ কামবোৰ কৰি আছিল, কেৱল এজন ব্যক্তিয়ে পবিত্ৰ জীৱন জি আছিল। সেই পবিত্ৰ জীৱন যাপন কৰা ব্যক্তিজন ঈশ্বৰৰ দৃষ্টিত পৰিল। কোন আছিল সেইজন কওকচোন? নোহ। আজি কিছুমানে ভুল কাম কৰি কৰি, পাপ কাম কৰি কৰি সাধাৰণতে যি বুলি কয়, তাৰ কাৰণ কি? মই যি চাকৰি কৰোঁ, সেই চাকৰিটোৱে এনেকুৱা, কি কৰিম? মই বাৰত চাকৰি কৰোঁ। যিহেতু বাৰত চাকৰি কৰোঁ, সকলোৱে মদ্যপান কৰে আৰু অলপ চলপ বটলত এৰি দিয়ে। এইদৰে বটলত যিখিনি এৰি দিয়ে, আমি সকলোৱে কাম কৰাবিলাকে একেলগে বহি বাচি যোৱা গোটেইবোৰ বটল আমি সকলোৱে একেলগে বিলাই পান কৰোঁ। এয়া আমাৰ বাবে এটা কমন কথা। মই মদ্যপান কৰাৰ কাৰণ হৈছে মই মদপী কাৰণে খোৱা নাই। সেই চাকৰিটোত মদ খোৱাটো কমন কথা। মই যি চাকৰি কৰোঁ সেইটো এনেকুৱাই। কেনেকুৱা? মদ্যপান কৰিবলৈ উৎসাহিত কৰোঁতা। মই যি ঠাইত থাকোঁ সেই এৰিয়াটোৱেই এনেকুৱা। আমাৰ জীৱিকাটোৱেই এনেকুৱা। আছে নেকি কোনোবা আপুনি যি চাকৰি কৰি আছে তাৰ কাৰণে, জীৱিকাৰ কাৰণে, এৰিয়াৰ কাৰণে, আপুনি যি ভুল কৰি আছে, যি পাপ কৰি আছে, তাৰ সৈতে আপোচ কৰিবলৈ চেষ্টা কৰিছে নেকি বাৰু? আপোনাৰ এৰিয়া এনেকুৱা হ'ব পাৰে, আপোনাৰ জীৱিকা এনেকুৱা হ'ব পাৰে, নাইবা আপোনাৰ বন্ধুত্ব এনেকুৱা হ'ব পাৰে। মোৰ ল'ৰাটো বৰ ভাল, কিন্তু কি কৰিব, নিজৰ বন্ধুবিলাকৰ কাৰণে সি এনেকুৱা হৈ পৰিছে। আপোনাৰ ফ্ৰেণ্ডছবোৰ এনেকুৱা হ'ব পাৰে। কিন্তু শুনক, যি হ'লেও আপুনি বিষ পান কৰিলে সেয়া বিষেইটো হয়। যিকোনো জীৱিকাত আপুনি বিষ পান কৰিলে বিষেইটো হয়। যিকোনো বন্ধুৰ সৈতে বিষ পান কৰিলে সেয়া বিষেইটো হয়। মই সুধিছোঁ, এৰিয়া অনুসৰি বিষ সলনি হৈ যাবনে? আপোনাৰ বন্ধুবিলাকৰ কাৰণে বিষ সলনি হৈ যাবনে? আপুনি যি চাকৰি কৰি আছে তাৰ কাৰণে বিষ অমৃতলৈ সলনি হৈ যাবনে? অলপ কমন চেন্স ব্যৱহাৰ কৰক। পত্নীয়ে সোধে, কি হে মদ পান কৰি আহিছে? কি কৰিম, মোৰ চাকৰিয়ে এনেকুৱা। কি হে এইদৰে মদ্যপান কৰি ঘৰলৈ দেৰিকৈ আহিছে? মই কি কৰিম, মোৰ বন্ধুবিলাকেই এনেকুৱা। এইদৰে বন্ধুসকলক দেখুৱাই, চাৰ্কলটোক দেখুৱাই, চাকৰিটোক দেখুৱাই, নিজৰ ব্যৱসায়ক দেখুৱাই, নিজৰ বেপাৰক দেখুৱাই, কি কৰোঁ মই, সাৰিব পৰা নাই। এই বুলি কৈ আপুনি পাপৰ সৈতে আপোচ কৰিব পাৰে। পত্নীৰ মুখ বন্ধ কৰিব পাৰে, পত্নীক চুপ কৰাব পাৰে। এই ফিল্ডত বাচিব নোৱাৰি, তুমি নাজানা। কোনখন ফিল্ড? পাপৰ ফিল্ড। এই ফিল্ডত বাচিব নোৱাৰি। মোৰ চাৰ্কলত এইবোৰ কমন। এই সকলোবোৰ কথা যিয়ে পাপ কৰি আছে, সেই পাপৰ সৈতে আপোচ কৰিবৰ বাবে এটা এটা অজুহাত। হয়তো পত্নী আপোনাৰ সৈতে কাজিয়া কৰিব নিবিচাৰে, সেয়া আপোনাৰ প্ৰতি তাইৰ অন্তৰত থকা প্ৰেমৰ কাৰণে, নাইবা তেওঁৰ সৰলতাৰ কাৰণে তেওঁ নিজৰ মুখ বন্ধ কৰি থাকিব পাৰে। কিন্তু যিজন ঈশ্বৰে ওপৰৰ পৰা সকলো দেখি আছে, তেওঁ মনে মনে নাথাকিব, নাপাহৰিব। প্ৰিয়সকল, তেওঁৰ চাৰিওফালৰ জগতখন পাপময় হোৱা স্বত্তেও কেৱল এজন ব্যক্তিয়ে ধাৰ্মিকতাৰে চলিলে, পবিত্ৰ জীৱন যাপন কৰিলে। তাৰ কাৰণ কি? আপুনি মনোযোগেৰে চালে আপুনি কাৰণটো গম পাই যাব। চাওঁ আহক, আদিপুস্তক 6 অধ্যায়ৰ 7 পদৰ পৰা। মনত বিষাদ পাই ক'লে, মই নিজে সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম। মানুহে সৈতে পশু, বগাই ফুৰা জন্তু, আকাশৰ চৰাই, এই সকলোকে লুপ্ত কৰিম, কিয়নো সিহঁতক সৃষ্টি কৰাত মোৰ বেজাৰ লাগিছে।
এনেকুৱা পাপী লোকসকলৰ মাজত, এনেকুৱা বেয়া লোকসকলৰ মাজত এজনক ঈশ্বৰে দেখা পালে। কিন্তু নোহে জিহুৱাৰ দৃষ্টিত অনুগ্ৰহ পালে। 9 পদ। নোহৰ বিৱৰণ এই। সেই কালৰ মানুহৰ মাজত নোহ ধাৰ্মিক আৰু সিদ্ধ পুৰুষ আছিল, আৰু ঈশ্বৰৰ লগত নোহৰ কি চলাচল আছিল। পাপী এই জগতৰ মাজত নোহই ধাৰ্মিকতাৰে চলিবলৈ পৰাৰ কাৰণ হৈছে তেওঁ ঈশ্বৰৰ সৈতে চলাচল কৰিছিল। আজি মোৰ প্ৰিয় ভাই ভনীসকল, পাপী এই জগতত পাপ চাৰিওফালে বৃদ্ধি হৈ থকাৰ এই কালত আপুনি ধাৰ্মিকতাৰে আৰু সিদ্ধতাৰে চলিবলৈ হ'লে কেৱল এটাই পথ আছে। সেয়া কি হয়? আপুনি ঈশ্বৰৰ সৈতে চলাচল কৰিব লাগিব। ঈশ্বৰ যদি আপোনাৰ লগত থাকে, আপুনি পাপক জয় কৰিব পাৰিব। ঈশ্বৰ আপোনাৰ সংগত থাকে যদি পাপৰ অভ্যাসবোৰৰ ওপৰত আপুনি জয় হ'ব পাৰিব। ঈশ্বৰ আপোনাৰ সংগত থাকে যদি আপুনি শয়তানক বিৰোধ কৰিব পাৰিব। যদি ঈশ্বৰ আপোনাৰ সংগত নাথাকে, তেন্তে আপুনি দাস হৈ পৰিব, নত হৈ পৰিব। আপোনাৰ চাৰিওফালে থকা পাপী যি শক্তিবোৰে আপোনাক বিনাশ কৰিবলৈ বিচাৰে, আৰু পাপী যি শক্তিবোৰ আছে সেইবোৰে আপোনাক বিচলিত নকৰিবলৈ হ'লে আপুনি ঈশ্বৰৰ সৈতে সংগে সংগে চলিব লাগিব। তেতিয়া শয়তান আপোনাৰ ওচৰলৈ নাহিব। সি নিজৰ চেষ্টাটো কৰিব, কিন্তু আপোনাক জয় কৰিবলৈ সম্ভৱ নহ'ব। মন দি শুনিব। এদিন এটা বৰ ভোকাতুৰ সিংহই এটা শিয়ালক দেখি তাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে। শিয়ালটোৱে উভতি ক'লে, ৰ'বা, এইবুলি জোৰকৈ চিঞৰিলে। শিয়ালটোৱে ইমান ডাঙৰকৈ নিৰ্ভয়ে ক'লে, ৰ'বা, কিয় ওপৰলৈ আহিছা? এইবুলি কওঁতে সিংহটোৱে একো বুজি নাপালে। শিয়ালটোৰ ইমান সাহস ক'ৰ পৰা আহিল? এইবুলি সি ৰৈ গ'ল। কিয় ওপৰলৈ আহি আছা? এই কথা তুমি নাজানা নেকি? কি কথা? আজি অৰণ্যত নিৰ্বাচন হৈছে। নিৰ্বাচন হৈছে? নিৰ্বাচন হ'লে কি? আজি মোক অৰণ্যৰ ৰজা হিচাপে অৰণ্যৰ সকলোবোৰ জন্তুৱে মোক নিৰ্বাচন কৰিলে। এই কথা তুমি নাজানা? নাজানি মোক আক্ৰমণ কৰি আছা? সিংহটোৰ সন্দেহ হ'ল, এই নিৰ্বাচন কি বাৰু? মোক বাদ দি এই শিয়ালটোক অৰণ্যৰ ৰজা হিচাপে নিৰ্বাচন কৰাটো কি কথা? সি একো বুজি নাপাই আচৰিত হৈ চাই থাকিল। শিয়ালটোৱে ক'লে, এনেকৈ কিয় চাই আছা? কিবা সন্দেহ? সন্দেহ বুলি কওঁতে সন্দেহ আছে? তোমাৰ কথাত মোৰ ভৰসা নাই। তেতিয়া শিয়ালে ক'লে, চাব বিচাৰিছা যদি মোৰ পাছে পাছে আহা। কি কৰিবা তুমি? মই অৰণ্যত খোজকাঢ়ি গৈ থাকিম। তুমি নিজেই চাবা, মোক যিয়েই দেখিব পলাই যাব। তুমি ক'ৰবাত দূৰত থিয় হৈ চাবলৈ চেষ্টা নকৰিবা, কাৰণ তুমি বুজি নাপাবা আৰু তুমি দেখা পাব নোৱাৰিবা। সেইকাৰণে তুমি মোৰ এক খোজ পাছত থাকিবা। এক খোজ পাছত থাকিবা। মই খোজকাঢ়ি গৈ থাকিম আৰু যিয়েই মোক দেখিব প্ৰতিটো জন্তুৱেই মোক দেখি পলাই যাব। ঠিক আছে, মই তোমাৰ ওচৰতে থাকিম। কেনেকৈনো পলাই চাম? এইবুলি ভাবি শিয়ালে আগে আগে গৈ আছিল। এখোজ পাছত কাষেৰে সিংহটো গৈ আছিল। যেতিয়া শিয়ালটো গৈ আছিল, হাতী মনে মনে গুচি গ'ল, বাঘো মনে মনে গুচি গ'ল, বনৰীয়া কুকুৰ আৰু ভালুকো মনে মনে গুচি গ'ল। তেতিয়া এই সিংহই ভাবিবলৈ ধৰিলে, এই শিয়ালটোলৈ সকলোৱে কিয় ভয় কৰি আছে? কিয় শিয়ালটোক ভয় কৰিছে? এনেকৈ শিয়ালটোলৈ কিয় ভয় কৰিছে? অৰণ্যৰ সকলো জন্তুৱেই দেখি পলাই আছে। আপোনালোকে বুজি পালেনে? কাক দেখি আচলতে পলাই আছিল? ভাবকচোন এবাৰ। শিয়ালটোক দেখি পলোৱা নাছিল। কাক দেখি পলাইছিল? শিয়ালটোৰ কাষত থকা সিংহটোক দেখি। আপোনাৰ চাৰিওফালৰ জগতখনে আপোনাক কেতিয়া ভয় কৰিব জানেনে? আপোনাৰ চাৰিওফালৰ জগতখন আপোনাৰ অধীন কেতিয়া হ'ব জানেনে? আপোনাৰ চাৰিওফালৰ পৰা অহা সমস্যাবোৰে আপোনাৰ আগত কেতিয়া শিৰ নত কৰিব জানেনে? আপোনাৰ চাৰিওফালৰ পৰা অনা শয়তানৰ পৰীক্ষাবোৰ
কেতিয়া ইফাল সিফাল চেদেলি ভেদেলি হৈ যাব জানেনে আপুনি? যেতিয়া আপোনাৰ সৈতে যিহুদা ফৈদ মূলৰ সিংহ যেতিয়া থাকিব, তেতিয়াহে আপোনাৰ জীৱনত আপোনাৰ চাৰিওফালৰ পৰা অহা সমস্যাবোৰ শান্ত হ'ব। প্ৰিয়সকল, শিষ্যসকলে যাত্ৰা কৰি আছিল। হঠাতে সেই গালিল সাগৰৰ ঢৌবোৰ উঠিবলৈ ধৰিলে। ঢৌবোৰ ওপৰলৈ উঠিবলৈ ধৰিলে। সেই ঢৌবোৰ ওপৰলৈ উঠি তেওঁলোকে যি নাৱেৰে যাত্ৰা কৰি আছিল তাত সেই ঢৌবোৰে আহি খুন্দিয়ালে। যাত্ৰা কৰি থকা শিষ্যসকলৰ প্ৰাণো যেতিয়া সংকটত পৰিল, শিষ্যসকলে ভয় খাই মাতিলে, হে গুৰু, এই বুলি প্ৰভুক জগালে। যীশু উঠিল, ক'লে, শান্ত হোৱা। এই বুলি প্ৰভু যীশুখ্ৰীষ্টে সমুদ্ৰলৈ চাই আজ্ঞা কৰাত উঠি থকা ঢৌবোৰ, সেই গোটেই সমুদ্ৰখন শান্ত হৈ পৰিল। সেইদিনা প্ৰভু যীশুখ্ৰীষ্ট তেওঁলোকৰ লগত নথকা হ'লে তেওঁলোক মৰি গ'লহেঁতেন। সেই সৰোবৰত তেওঁলোক ডুবিলহেঁতেন। প্ৰাণ সংকটত পৰোঁতেই তেওঁলোকে সেইদিনা যীশু বুলি মাতিলে। প্ৰিয় ভাই ভনীসকল, এই জগতত আমাৰ আগলৈ অহা সমস্যাবোৰ হ'ব পাৰে, কোনো সংঘৰ্ষ হ'ব পাৰে, কোনো পৰীক্ষা হ'ব পাৰে, আপোনাক পেলাবলৈ অহা শয়তানৰ কোনো যুক্তি হ'ব পাৰে। সেইবোৰ ওচৰলৈ আহিব নোৱাৰাকৈ আপোনাক সুৰক্ষিত বা আপোনাৰ ওচৰলৈ নাহিবলৈ আপুনি সুৰক্ষিত হৈ থাকিবলৈ হ'লে আপোনাৰ হাতত এটাই উপায় আছে, ঈশ্বৰ আপোনাৰ লগত থাকিব লাগিব। সেইদিনা নোহে ধাৰ্মিকতাৰে কেনেকৈ চলিব পাৰিলে জানেনে? ঈশ্বৰ নোহৰ সংগত আছিল। খ্ৰীষ্টীয় লোক বুলি ক'লে কোন হয় কওক? খ্ৰীষ্টৰ পাছত চলা লোক, খ্ৰীষ্টৰ সৈতে চলা লোক। নোহে পবিত্ৰ জীৱন কটালে, কাৰণ ঈশ্বৰ তেওঁৰ সংগত আছিল কাৰণে। কোনো নিষ্কৰ্মী বন্ধুৱে যেতিয়া ফোন কৰি কয়, আহা, ল'ৰাই কয়, মই নাযাওঁ। কি হ'ল? ঘৰত মোৰ দেউতা আছে। তাৰমানে ঘৰত যদি দেউতা আছে তেন্তে তাৰ কাম সফল হ'বনে নহ'ব কওকচোন? কি বুজি পালে আপুনি বাৰু? দেউতাক ঘৰত থাকিলে কোনো ধৰণৰ নাটক কৰিব নোৱাৰিব। আজি আপোনাৰ নাটক সফল হৈ আছে তাৰ কাৰণ জানেনে? আজি আপোনাৰ জীৱনত নিজ কামবোৰ হ'বলৈ দি আছে তাৰ কাৰণ জানেনে? আপোনাৰ সংগত আপোনাৰ পিতৃ নাই কাৰণে। কোনজন পিতৃ কওকচোন? সেই স্বৰ্গীয় পিতৃ আপোনাৰ লগত নাই সেইকাৰণে। প্ৰাৰ্থনা কৰিম, সকলোৱে প্ৰাৰ্থনাত সহভাগী হোৱাটো মই বিচাৰিছোঁ। পবিত্ৰ পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ মোৰ সৈতে, আমাৰ সৈতে, সকলোৰে সৈতে কথা কোৱাৰ বাবে ধন্যবাদ। নোহে পাপী সমাজত, পাপী লোকসকলৰ মাজত পবিত্ৰ জীৱন যাপন কৰিব পাৰিলে তাৰ কাৰণ হৈছে তেওঁ আপোনাৰ পাছত চলিল সেইকাৰণে। নোহে আপোনাৰ সৈতে চলাচল কৰিলে। তেনেকৈ আপোনাৰ সৈতে চলা জীৱন দিয়ক। আপোনাৰ পৰা দূৰ হৈ থাকি একো পাব নোৱাৰোঁ, কিন্তু পিতৃ আপোনাৰ সৈতে থাকিলে আমাৰ জীৱনত শান্তি, আনন্দ, সন্তুষ্টি, সকলো আশীৰ্বাদ আৰু সমৃদ্ধি নিৰন্তৰে অনুভৱ কৰিব পাৰে। পিতৃ, আপুনি আমাৰ লগত থাকিলেহে আমি সাহস পাম। আপুনি লগত থকাই আমাৰ শক্তি। যোচেফৰ সৈতে আপুনি আছিল, সেইকাৰণে তেওঁ উন্নতি কৰিলে। এই বাক্য শুনি থকা প্ৰতিজনে নিজৰ সকলো কাৰ্যত উন্নতি কৰিবলৈ হ'লে আপুনি লগত থাকিব লাগিব। পিতৃ, আপুনি তেওঁলোকৰ লগত থাকিবলৈ হ'লে আমি ধাৰ্মিকতাৰে চলিব লাগিব। অধাৰ্মিক জীৱন যাপন কৰা লোকসকলৰ লগত আপুনি নাথাকিবও। সেইকাৰণে আজি অধাৰ্মিক সকলো নিজ কাৰ্যবোৰ এৰি ধাৰ্মিকতাৰে আৰু সিদ্ধতাৰে চলি পাপৰ সকলোবোৰ লেতেৰা অভ্যাসবোৰ আমি এৰি থৈ স্বামী, ভাৰ্যা আৰু সন্তানৰ কাৰণে আদৰ্শ হ'ব পৰা অনুগ্ৰহ প্ৰত্যেককে দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।